ভোট দিয়ে লাভ নাই, উঠতে পারে না দুইজনে তো রাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই, না কৰাৰ কাৰণে চিকনা মানুহ একদম আমার বহুত ছোৱালীসকলে যাব। মোৰ সন্মুখত ৰাহুল গান্ধীক লৈ আহি আছে। মোৰ এৰিয়াত চাপৰত 2 দিন ৰাখিব তাত, মই প্ৰস্তুতিটো ল'ব লাগিব না। তো ইমান ডাঙৰ লিডাৰ হোৱা নাই। মই এটা কথা কৈছোঁ, ৰাহুল গান্ধী অসমত আহিব। ৰাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই, না কৰাৰ কাৰণে চিকনা মানুহ একদম আমার বহুত ছোৱালীসকলে যাব দেখাৰ কাৰণে। ৰাহুল গান্ধীৰ নজৰ পৰে, তাৰ ওপৰত যদি পৰি যায় তাইৰ জীৱন সফল হৈ যাব। এইটোৰ কাৰণে মানুহ বহুত যাব, ভিড়ও বহুত হ'ব। ভোট মানুহে নিদিয়ে, আল্টিমেটলি হাৰিব। কংগ্ৰেছে সেই এটা বা 1টা সিট যেটো আছিল এটোই পাব, হাফ সিটও পাব নোৱাৰিব ৰাহুল গান্ধী। কাৰণে আমি ৰাহুল গান্ধীজিক ওয়েলকাম কৰিছোঁ। নেহৰু খানদানৰ ল'ৰা প্ৰিন্স, আৰু মই কি কওঁ, এইটো আহিছে আমি ওয়েলকাম কৰি আছোঁ। আনক, ভাল কৰি আনক, আমি মেহনতটো কৰিব লাগিব। রাহুল গান্ধী ভাল রেজাল্ট দিব নোৱাৰিব। আহক, চমক কি হৈছে? অল ইন্ডিয়া যেটো আগে কৰিলে কি যাত্ৰা কৰিছিল, গোটেই ভাৰত জোড়ো যাত্ৰা। ইলেকশনত গৈ কি হল, ৰিজাল্টটো কি হল, উল্টা হৈ গল। ভারত জোড়ো ন্যায় যাত্রা ন্যায় হ'ব নি? এই দেশত ন্যায় হ'ব যেতিয়ালৈকে বিজেপি চৰকাৰত আছে? ন্যায় নহ'ব। আজি যদি সুপ্ৰিম কোর্ট জাজ যদি আবার ভাল নাথাকিলে চন্দ্ৰচূড় শাহ, আমি ন্যায় পালে হয় নেকি? কালি বিলকিছ বানো ন্যায় পাইছে, এইটো নতুন চিফ জাস্টিস হওয়ার কারণে পাইছে। ন্যায়ালয়ের উপর আমার আস্থা আছে, এইটো কাৰণে বিলকিছ বানোৱে পাইছে। আৰু বহুত কেছত আমি এনেকুৱা পাম বুলি আমাৰ আশা আছে।